হেল্ল' এভৰিৱান, আজি মই অতি সহজতে বনাব পৰা এটা বুটৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই বুটখিনি মই অলপ সময় তিয়াই ৰাখিছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে আগদিনাও তিয়াই থ'ব পাৰে। এতিয়া মই বুটকেইটা এটা হুইচেল অহালৈকে সিজাম আৰু ইয়াত বইল কৰোঁতে নিমখ আৰু অলপ হালধি ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া কুকাৰৰ হুইচেল দিয়ালৈকে মই অলপ পিঁয়াজ আৰু আদা কাটি ল'ম। ইয়াত দেখিছেনে, অলপ পিঁয়াজ সৰহকৈ কাটিছোঁ আৰু আদা আৰু শুকান জলকীয়া দুটা মই লৈছোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ কোমল হৈ গৈছে। আপোনালোকে ইচ্ছা কৰিলে বইল নকৰিবও পাৰে। মই বইল কৰি লৈছোঁ যাতে খাবলৈ অলপ কোমল। এতিয়া তেলত মই শুকান জলকীয়াকেইটা অলপ ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া মই পিঁয়াজ আৰু থেতেলিয়াই থোৱা আদা একেলগে দি দিছোঁ। হালধি অলপমান দিছোঁ কাৰণ বইল কৰি থওঁতে অলপ হালধি দি থোৱা আছিল যে, সেইকাৰণে আপোনালোকে হালধিটো অলপ কম আৰু নিমখটো অলপ কম কৰি দিব। ইয়াত মই অলপ ধনিয়া পাউডাৰ আৰু চিকেন মছলা দি দিছোঁ। পিঁয়াজবোৰ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। পিঁয়াজবোৰ ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত বুটবোৰ দি অলপ ভালকৈ লৰাই দিম। আৰু এতিয়া মই অলপ পানী দি ঢাকি ৰাখিম যাতে বুটটো কোমল হয়। এয়া দেখিছেনে কিমান ধুনীয়াকৈ বুটবোৰ হৈ গৈছে। আৰু আপোনালোকে এনেকৈ এদিন খাই চাব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ।